মোৰ নাম ডক্টৰ ভাস্কৰ ওজা। মই IOC মেডিকেলৰ DGM আছিলোঁ বঙাইগাঁও ৰিফাইনাৰী। সেই সময়তে মোৰ এই চিৰ'চিছ অফ লিভাৰৰ আৰু তাৰপিছত গোটেইখিনি আমাক গাইড কৰিছে ছাৰে। আমি কোনো অসুবিধা পোৱা নাই। কিছুমান টেষ্ট ছাজেষ্ট কৰিছে, টেষ্ট মানে লিভাৰ ফাংচন টেষ্ট, কিডনি ফাংচন টেষ্ট, এইবিলাক। মই ৰিকাভাৰীটো মোৰ খুব ভাল হৈছে। ছাৰৰ মানে প্ৰত্যেকটো ভিজিটতে গৈছোঁ, হেৰি কৰিছোঁ। মইতো যেতিয়া গৈছোঁ প্ৰথম মানে এনেকুৱা লাগে যেন ভগৱানক দেখিছোঁ। তাৰমানে আমাৰ এনেকুৱা এটা চিটুৱেশ্যন হৈছিল, মানে তাকে বাচিব নে থাকিব মই ক'ব নোৱাৰোঁ। এলেন কুমাৰ ছাৰে মানে যেতিয়া মই জ্বৰত আছোঁ, তেওঁ ইমান বিজি হ'লেও তেওঁ দিনত এবাৰ হ'লেও আহে আৰু ইফালে অপাৰেশ্যনৰ পূৰা হিল হৈ গৈছে, একোৱেই নাই। চবেই কয় এইটো হ'ব নেকি, কিন্তু ছাৰে কেতিয়াও কোৱা নাই। ছাৰে একদম ভাল হৈ যাবে, একদম ভাল হৈ যাব। সদায় মানে পজিটিভ ভাইব এটাত থাকে যে। তেওঁ খুব কনফিডেণ্ট। মোক খবৰ লয় যে পিছাই তেতিয়া মইতো আৰু জ্বৰটো উঠিয়ে থাকে। सर क्या होगा, बुखारी ठीक नहीं होता है, क्या नहीं होगा, हो जाएगा उसका ठीक, देखो 2 दिन देखो। अल्टीमेटली हमें यार